ডিমৌ ভাগে হৈ আছে, চিমেণ্ট চাপৰি ভাগে, ডেকাপাম ভাগে, তেলেম ভাগে, কিন্তু গালি ভাগে হৈ আছে। আজি মিটিং মই গালিত 3-4টা মাৰি আহিছোঁ। যিমান বৰষুণৰ মাজতো ৰাইজে যেনেকৈ একদম ফূৰ্তি নাচি মিটিং কৰিছে, আৰু মই ভাবোঁ আজি যেনেকৈ শিল দল ভাঙি জনগণ ওলাই আহিছে, তাৰমানে আপোনালোকে এইটো মনত ৰাখক, এইবাৰ অসমৰ ভিতৰত ৰেকৰ্ড পুলিং হ'ব জোনাইত, আৰু ৰেকৰ্ড ভোটত আমি জয়যুক্ত হ'ম। যিহেতু বিৰোধীয়ে প্ৰচাৰ চলাই আছে যে ইয়াৰ পৰা ভোটবোৰ উঠাই লৈ গৈছে বুলি নিৰ্বাচনী সভাবোৰত প্ৰচাৰ চলাই আছে, এই সংক্ৰান্তত কি বুলি ক'ব? মই ভাবোঁ যে এইটো এটা অৰ্থ নোহোৱা কথা এটা কৈ আছে বিৰোধীয়ে। ইছ্যু নাই, বেলেগ ইছ্যুটো পোৱা নাই। ডেভেলপমেণ্টৰ ইছ্যুত একো চেলেঞ্জ কৰিব নোৱাৰে আমাক। ৰাইজক, সাধাৰণ মানুহক সহায় কৰা ইছ্যুবোৰত আমাক চেলেঞ্জ কৰিব নোৱাৰে। এটা ভুৱা বাতৰি, ভুৱা কথা এটা প্ৰচাৰ কৰি কোনোবা জনমত অফিচ ইয়াৰ পৰা ধেমাজিলৈ কিয় যাব পাৰোঁ, মই বুজি নাপাওঁ। মই জোনাই সমষ্টিৰ MLA, মই ইয়াৰ পৰা অফিচ ধেমাজিলৈ পঠাই জোনাই সমষ্টিৰ MLAটো ভৱিষ্যতে কি অফিচ নকৰাকৈ থাকিব নেকি? বৰঞ্চ উল্টা হৈ আছে। ইয়াত চিভিল হস্পিটেল নাছিলে, আগত আহিছে। ইয়াত একলব্য মডেল স্কুল নাছিলে, আহিছে। 60 কোটি টকা হস্পিটেল। CDC অফিচ এতিয়া 6 কোটি টকাৰে নতুনকৈ নিৰ্মাণ হ'ব। এতিয়া ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ জলসম্পদ বিভাগৰ END বিভাগৰ অফিচ নাছিলে, 2 কোটি টকা খৰচ কৰি আহিছেহে এতিয়া। ট্ৰাইবেল ৰেষ্ট হাউচ নাছিলে, 2 কোটি টকা আনিছোঁ। আছাম প্লেইনছ ট্ৰাইব ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ভগা চিগা বস্তু এটা আছিলে, 2 কোটি টকা দি বান্ধিছোঁ। ইৰিগেশ্যন বিভাগৰ ডিপাৰ্টমেণ্ট এতিয়া আকৌ ঠিক ঠাক কৰি আছোঁ। PWD বিল্ডিং এতিয়া নতুনকৈ আহিব ডিপাৰ্টমেণ্ট, চব বিভাগ আহিব। খালি নতুন CDC বিল্ডিং হোৱালৈ আমি বাট চাই আছোঁ। ধেমাজিৰ পৰা বৰঞ্চ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা চব ভাল মেইন মূল অফিচ, এক্সিকিউটিভ লেভেলৰ যিখিনি অফিচ আছে চব ইয়ালৈ গুচি আহিব। আৰু মই ভাবোঁ এই বিষয়খিনিক লৈ ৰাইজক এনে আপোনাৰ বিভ্ৰান্তি কৰিব বিচাৰিছে। জনগণ আজিকালি সচেতন হৈ গ'ল, জনগণে জানে, আৰু জনগণে এইবোৰ কথা বিশ্বাস নকৰে। আৰু আপোনালোকে নিজে দেখিছে, হাজাৰ জনগণ আজি শেষৰ দিনাও দিন ৰাতি এক কৰি 1 মাহ ধৰি লাগি আছে, তাৰ পাছতো আজি আহিছে। তাৰমানে জনগণক এই কথাবোৰে ভুলাব পৰা নাই। যিহেতু বিৰোধীয়ে এটা অভিযোগ আনিছে যে আপোনাৰ গুণ্ডা বাহিনীয়ে ইহঁতৰ নেতাৰ ঘৰত আক্ৰমণ চলাইছে, শিল নিক্ষেপ কৰিছে বুলি অভিযোগ। কি ক'ব? চাওক, মই কথা এটা কওঁ, যিকেইটাই কৈছে সিহঁতৰ ঘৰৰ সন্মুখত CCTV কেমেৰা আছে নাই? আছে। CCTV কেমেৰাত শিলগুটি মাৰি থকা ক'ত ফটোটো? ভিডিঅ' ৰেকৰ্ডিং ক'ত? এনেই আপোনাৰ। আৰু মইতো কওঁ, সিহঁতে উপায় নাই এতিয়া চিম্পেটি আদায় কৰাৰ কাৰণে যে আমাক গুণ্ডা বাহিনী বনাই সিহঁতে একদম চিম্পেটি আদায় কৰি দুটামান ভোট পোৱাৰ এইটো নাটক চব। এতিয়া তুষাৰ নাটে বুলি এজনে সিদিনা কিবা কৈছে, তাৰতো CCTV লাগি আছে, কোনোতো শিলগুটি দলোৱা নাই। তাৰ সন্মুখৰ পৰা গাড়ী পাৰ হৈ গৈছে, সেইটো বুলি আৰে গাড়ী পাৰ নহ'ব নেকি? তাৰ ৰাস্তা নেকি? বাপেৰৰ ৰাস্তা নেকি? চবেই যাব এইফালেদি। আৰু এইকাৰণে মই ভাবোঁ যে কোনো এভিডেঞ্চ নোহোৱাকৈ, প্ৰমাণ নোহোৱাকৈ এইবোৰ কথা কৈ আছে। সিদিনা এটা অবান্তৰ ঘটনা ঘটিছে, মই ভাবোঁ এইটো প্ৰশাসনৰ অলপ দুখ এটা আছে। এফালে আমাৰ পাৰ্টিও কেম্পেইন কৰি আছে, এফালে আৰু এটা প্ৰচেশ্যন আহিছে, দুটা প্ৰচেশ্যন লগ খাইছে, তাত কিবা এটা খঙাখঙি হৈছে, অলপ এটা মিনিমাম এটা কিবা এটা হ'ল। মই ভাবোঁ নহ'লে জোনাই সমষ্টিৰ নিৰ্বাচন পিচফুল হৈ আছে, কোনো ঝামেলা নাই। যিহেতু দেখা গৈছে আপোনাৰ এইটো ভোটাৰ তালিকাক লৈ সিহঁতে প্ৰচাৰ চলাইছে যে আপোনাৰ নতুনকৈ গঠন হোৱা CC বৰগাঁৱত আপোনাৰ সমষ্টি কৰিছে, কিন্তু এই উন্নয়নমূলক কামবোৰ তাতে আপুনি লৈ যাব বুলি প্ৰচাৰ এটা চলাইছে। চাওক, গৌৰৱ গগৈ ক'ৰ পৰা উঠি আছে, তেখেতৰ গৌৰৱ গগৈ। লুৰিণজ্যোতি ক'ৰ পৰা উঠি আছে, অখিল গগৈ ক'ৰ? শিৱসাগৰৰ মানুহ নেকি অখিল গগৈ? অখিল গগৈ দয়াং টেঙানী মানুহ। লুৰিণজ্যোতি গগৈ ঘৰ ক'ত? গৌৰৱ গগৈ ক'ৰ ঘৰ ক'ত? যাৰ ভৰিত দি ভৰি চুই, যাৰ নেজত ধৰি, যাৰ বুকুচাৰ উঠি এই কংগ্ৰেছ কেইটা এতিয়া লাগি আছে, সিহঁতৰ নেতাবোৰৰ অৱস্থা চাওক নে নিজেই। আৰু আমাক ক'ব আহিছে ইমান বছৰ, এই 30 বছৰ মই হ'লে লোকেল আছিলোঁ, হঠাৎ এতিয়া আনলোকেল। কিবা ব্ৰইলাৰ আৰু মুৰ্গী পাইছে নেকি? এইটো লোকেল আনলোকেল। জনগণ মূৰ্খ নহয়, জনগণ সচেতন, আৰু জনগণে জানে, জনগণে আমাৰ ত্যাগ দেখিছে, আমাৰ কষ্ট দেখিছে, আমাৰ কাম দেখিছে, আৰু কাম আৰু ত্যাগ আৰু কষ্টৰ ওপৰত, ডেভেলপমেণ্টৰ ওপৰত জনগণে এইবাৰ ভোট দিব। আৰু ৰাইজক যি জনহিতাৰ্থী যিখিনি ৱেলফেয়াৰ স্কিম আছে, ৰাইজক যিখিনি সেৱা চৰকাৰে কৰিছে, এইবোৰক কেন্দ্ৰ কৰিয়ে ভোট হ'ব। এই বাকী ইছ্যুবোৰক, অফিচ উঠাই যোৱা, লোকেল আনলোকেল, এইবোৰ ইছ্যুক লৈ জনগণে ভোট নিদিয়ে আজিকালি। মই এইটোৱে আহ্বান জনাম, কোনো বেলেগ কথা চিন্তা নকৰিব। জনগণে সচেতন, উন্নয়ন হৈছে নাই এইটো চাব, পৰিৱৰ্তন হৈছে নাই এইটো চাব।
ভালৰ ফালে আমাৰ সমষ্টিখন আগবাঢ়িছে নাই আৰু ৰাইজক সেৱা চৰকাৰে কৰিছে নাই দুখীয়া মানুহক সহায় কৰিছে নাই আৰু মই আজি কওঁ মই কংগ্ৰেছ চৰকাৰৰ দিনতো MLA আছিলোঁ কিন্তু এনেকুৱা সেৱা বিজেপি চৰকাৰ বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত একেবাৰে শিশুৰ পৰা মহিলাৰ পৰা বৃদ্ধৰ পৰা এই যুৱকৰ পৰা চাকৰিৰ পৰা আৰম্ভ কৰি সকলো স্তৰত মানুহক যেনেকৈ সহায় কৰিছে কৃষকৰ পৰা আৰম্ভ কৰি মই ভাবোঁ ডেভেলপমেণ্ট আপোনালোকে নিজে দেখিছে এইবোৰক কেন্দ্ৰ কৰি এইবাৰ ভোট হ'ব আৰু জনগণে এইবোৰক কেন্দ্ৰ কৰি এইখন চৰকাৰক পুনৰ আশীৰ্বাদ দিব আৰু থুচি ভোট দি আশীৰ্বাদ দিব এইবাৰ ৰেকৰ্ড হ'ব